মই 50 হ'ব ৰংমহল নগাঁৱৰ প্ৰযোজনাত নাট্যকাৰ 28তম বাৰ্ষিক নাট সমাৰোহ অহা 2 ডিচেম্বৰৰ পৰা 6 ডিচেম্বৰলৈকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। এই 5দিনীয়া সমাৰোহত মুঠ 6খন নাটক মঞ্চস্থ হ'ব। এই 6খন নাটকৰ 5খন নাটক আমাৰ নিজৰ ৰাজ্যৰ আৰু এখন নাটক মুম্বাইৰ একজুটেড টেলেণ্ট ফৰামৰ পৰা আহিব। প্ৰথম দিনাৰ যি উদ্বোধনী অনুষ্ঠান, এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব নৃত্যাচাৰ্য যতীন গোস্বামী ডাঙৰীয়াই, আৰু সেইদিনা ঢকুৱাখানা এক্টিং একাডেমীয়ে তেওঁলোকৰ নাট মঞ্চস্থ কৰিব মলক। আৰু সেইদিনাই আমি গিয়াছুদ্দিন আহমেদ স্মাৰক বঁটা প্ৰদান কৰিম অসমৰ এগৰাকী বিশিষ্ট নাট্যকাৰ, পৰিচালক আৰু অভিনেতা লিয়াকত আলী ডাঙৰীয়াক। দ্বিতীয় দিনা আমাৰ নাট মঞ্চস্থ হ'ব যোৰহাটৰ হবিচমী ক্ৰিয়েশ্যনৰ। নাটকৰ নাম হৈছে অহম শকুনি, আৰু এই নাটকৰ ৰচনা হৈছে ৰূপকুমাৰ বৰাৰ আৰু পৰিচালনা গুণাকৰ দেৱগোস্বামী। তৃতীয় দিনা আমাৰ নাটক মঞ্চস্থ হ'ব আধা আকাশ ছবি। এইখন নাটক মঞ্চস্থ কৰিব নগাঁৱৰ ৰংচৰাই, আৰু সেই একেদিনাই আমি অসমৰ এগৰাকী প্ৰসিদ্ধ বুদ্ধিজীৱী, সাংবাদিক আৰু ধাৰাভাষ্যকাৰ হাইদৰ হুছেইন ডাঙৰীয়াক সমাজৰ প্ৰতি তেখেতে আগবঢ়োৱা অৱদানৰ বাবে নটসূৰ্যৰ তৰফৰ পৰা তেখেতক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। 5 ডিচেম্বৰ তাৰিখে আমি 2খন নাট মঞ্চস্থ কৰিম। এখন আমাৰ নটসূৰ্যৰ নিজা প্ৰযোজনা, অভিজিত ৰঞ্জন ভট্টাচাৰ্যই ৰচিত আৰু আমাৰ নটসূৰ্যৰ এগৰাকী জ্যেষ্ঠ সদস্য মনমোহন বৰুৱা পৰিচালিত নাটক হালধীয়া মানুহ। সেইখন প্ৰথম দৰ্শনীত হ'ব, আৰু দ্বিতীয় দৰ্শনীত অসমৰ আগশাৰীৰ অনুষ্ঠান, শিক্ষানুষ্ঠান, অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা অভিনীত আৰু অসীম কৃষ্ণ বৰুৱা ৰচিত আৰু পৰিচালিত নাটকৰ নাম হৈছে গুৰুকুল। আৰু শেষৰ দিনা 6 ডিচেম্বৰ তাৰিখে আপোনালোক মই আগতেই ক'লোঁ, মুম্বাইৰ একজুটেড টেলেণ্ট ফৰামে তেওঁলোকৰ নাটক মঞ্চস্থ কৰিব উইথ লাভ আপকি চায়েৰা। এই নাটকখন লিখিছে আৰু অভিনয় কৰিছে মুম্বাইৰ চিনেমা জগতৰ এগৰাকী প্ৰসিদ্ধ অভিনেত্ৰী জুহি বাকৰ ছনী। আৰু আমাৰ এই যে 2 তাৰিখৰ পৰা 6 তাৰিখলৈকে, তাৰে 2 তাৰিখৰ পৰা 5 তাৰিখলৈকে প্ৰতি দৰ্শনীৰ কাৰণে দৰ্শকৰ প্ৰৱেশ বিনামূলীয়া। মাত্ৰ 6 তাৰিখৰ কাৰণে আমি ইতিমধ্যে আমাৰ প্ৰৱেশ পত্ৰ বুক মাই শ্ব'ৰ যোগেদি মুকলি কৰি দিছোঁ, আৰু যিসকলে বুক মাই শ্ব'ৰ যোগেদি এই প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিবলৈ অসুবিধা পায় তেওঁলোকৰ কাৰণে আমি কেইটামান নম্বৰ দিছোঁ। এই নম্বৰত যোগাযোগ কৰিলে তেওঁলোকে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব। 640-21745, 91700-26136, 99576-26513, 98640-84326 আৰু 98640-41645। আৰু একেবাৰে সহজতে কৈ থৈছোঁ মই যে ৰাজগড় ৰোডত দিচাং ৰেষ্টুৰেণ্ট বুলি এখন আছে, তাতেও পাব, আৰু পাণবজাৰৰ ইউনিক বুকছতো পাব।